হাই ফ্ৰেণ্ডছ, এয়া দেখক আন এটা মিনি ব্লগ। এয়া দেখিছে গছৰ পৰিৱেশটো যে দেখাম কৈছিলোঁ, এয়া চাওক প্ৰাকৃতিক সৌন্দৰ্য। আৰু এয়া ওপৰলৈ কি কি হ'ব চাওক, মই দেখাই আছোঁ আৰু কি হ'ব ওপৰত যায় চাওঁ। এয়া গছৰ দৰ্জাৰ ভিতৰলৈ গেটেদি সোমাই আহি আছোঁ। ইমান দূৰ আছে আৰু আগলৈ জানো আৰু। এয়া চাওক গছ, খ্ৰীষ্টমাছ ট্ৰি বোলে। খ্ৰীষ্টমাছ ট্ৰি কিমান সুন্দৰ মানে দেখা নাপাওঁ ইমান অ' গড, বহুত ঠাণ্ডা লাগিছে কিন্তু পৰিৱেশটো দেই। এই গছবিলাক এইবোৰ যে প্লাষ্টিকৰ নিচিনা, গম পাইছা? প্লাষ্টিক নহয় কিন্তু মানে বস্তুটো হেৰি আৰু প্লাষ্টিকৰ নিচিনা টান টান। অ'কে, হয়নে? আৰে চুই ইমান ভাল লাগিছে। প্লাষ্টিক পানী পৰিছে তাতে, ভাগৰ পৰি যাব। ভাৰ্গৱ পৰিলেহি। লেতেৰা কপা পৰিলা নেকি তুমি? হাই গাইজ কৈ দিয়া, মই পৰিলো। পঢ়িলো নহয়, পৰিলা নে পঢ়িলা? কেনেকে পৰিলা? চোৱা গছডাল চুই দিয়াচোন ভাৰ্গৱ, এটা কিমান ধুনীয়া গছ। নিচিকিবা নাপায় নহয়, সেইটো পুৰণা আছিলে। হ'ব দিয়া। গছডালৰনো কি নাম আমি বাৰু নাজানো, আপোনালোকে যদি জানে আমাক কমেণ্ট কৰি জনাব। এয়া আগলৈ আহকচোন, তললৈ চাওঁ কেনেকুৱা দেখিছে, কিমান ধুনীয়া সেউজীয়া পৰিৱেশ, বহুত ধুনীয়া। আৰু যিমানলৈ দেখা পাইছোঁ মানে সম্পূৰ্ণখিনি একদম চাহপাতৰ বাগানেই আছে। ইমান তললৈ মানুহবিলাকেনো কেনেকৈ চাহপাত ছিগে নাজানো আৰু দেই। ইয়াত বাৰু কোনো নাই সুধিবৰ কাৰণেও, খালী পৰ্যটক মানুহে বেলেগৰ পৰা আহিছে চাবলৈ কৰিবলৈ। এনেকুৱাই দেখিছে কিমান তললৈ একদম সেউজীয়া আৰু নীলা দুইটা মিক্স হৈ আছে, যেন বৰ্ডাৰ ক্ৰছ কৰি আছে এখন। দেখিছে তললৈ চব তেনেকুৱাই, গছ গছনি, টি গাৰ্ডেন এইবিলাকে। কাৰণ ইয়াৰ ৰাস্তাইদি আমি আহিছোঁ ওপৰলৈ, সেইবিলাক টি গাৰ্ডেনেই দেখিছোঁ। বাকী ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আমাক জনাব। আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম নেক্সট ব্লগত। আজিলৈ বাই বাই।